নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। আমি কিছু সময়ৰ পৰা আপোনালোকৰ ওচৰত বিভিন্ন ধৰণৰ হৰৰ ষ্টৰিজ লৈ আহি আছোঁ আৰু বিভিন্নজনে তেওঁলোকৰ লগত ঘটা হৰৰ ষ্টৰি, যাক আমি ভৌতিক ঘটনা বুলি কওঁ, তেনেকুৱা ষ্টৰি শ্বেয়াৰ কৰি আহিছে। আজি আমি অলপ ব্যতিক্ৰমী হিচাপে ভিডিঅ' এটা বনাব খুজিছোঁ। আমাৰ যিখিনি দূৰৰ ছাবস্ক্ৰাইবাৰ আছে বা যিখিনি দূৰৰ মানুহ আছে যাৰ লগত তেনেকুৱা ঘটনা হৈছে, তেওঁলোকে শ্বেয়াৰ কৰা বিভিন্ন ধৰণৰ ষ্টৰিজ আমাৰ তাতে আছে। আৰু আমি প্ৰথমটো ভিডিঅ'ত সেইটো ষ্টৰি লগাব খুজিছোঁ, যিটো আমাক ভইচ ৰেকৰ্ডিং হিচাপে দিছিল। আজি আমাক দিয়া ৰেকৰ্ডিংটো হয় ধুবুৰীৰ দীপমালা অধিকাৰীৰ। তো তেওঁৰ সেই ৰেকৰ্ডিংটোৱে আমাৰ এই নতুন কনচেপ্টটো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু এইটো কনচেপ্ট কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। যদি ভাল লাগে আমি আৰু এইটো কণ্টিনিউ ৰাখিম, আৰু যদি আপোনালোকৰ তেনেকুৱা ষ্টৰি থাকে শ্বেয়াৰ কৰিব পৰা, আমাক দি দিলে আমি নেক্সট ভিডিঅ' বনাই দিম। দাদা, মই ধুবুৰীৰ পৰা কৈছোঁ। মোৰ নাম দীপমালা অধিকাৰী। মই আপোনাৰ ভিডিঅ' নিয়মিতভাৱে চাওঁ আৰু খুব ভাল লাগে। সেইকাৰণে মোৰ জীৱনত ঘটা এটা ভূতৰ অৰিজিনেল ঘটনা আৰু সেইটো আপোনাক মই আজি কৈ আছোঁ। তাৰে সেই ঘটনাটো হ'ল, এইটো 2023 চনৰ ঘটা। 2023 চনৰ কালী পূজাৰ দিৱালী যে কয়, সেইদিনাৰ কথা আছিল। আপোনাৰ এইটো অক্টোবৰ নৱেম্বৰৰ সেনেকুৱা টাইমত হ'ব আৰু দিৱালী যিদিনা হয় একদম কালী পূজা সেইদিনাৰ কথাই আৰু। একদিন কালী পূজাৰ দিনাখন মই মাৰ চৰণত অঞ্জলি লওঁ আৰু কালী পূজা চাবৰ কাৰণে ওলাওঁ। তো মই কি কৰিছোঁ, সেইদিনা মই সন্ধিয়া, কালী পূজাটো ৰাতি হয়। চ' ৰাতি আমাৰ ইপিনে যিটো আমি য'ত থাকোঁ ধুবুৰীত ঝগৰাপাৰ নামৰ এখন জেগা আছে, তাতে মই মাৰ চৰণত অঞ্জলি লৈছিলোঁ। সেই কালী পূজাৰ তাতে সেই অঞ্জলি সিদিনাখন সিহঁতৰ অলপ আগতে হৈছে আৰু পূজাখন। আপোনাৰ 9টা 9:30 ভিতৰত অঞ্জলিটো হৈছিল আৰু। এনেতো জেনেৰেলি কালী পূজা ৰাতি 10টাৰ পিছত হয়। এইটো সিদিনাখন সেই টাইমটোত অমাৱস্যাটো তাড়াতাড়ি লাগিছিল, তো সেইকাৰণে অঞ্জলিটো তাড়াতাড়ি দিলোঁ আৰু সোনকালে হৈ গ'ল। চ' অঞ্জলি লোৱাৰ পিছত মোৰ হাজবেণ্ড, আমাৰ ধুবুৰীৰ পৰা 5 কিলোমিটাৰ দূৰত এখন গৌৰীপুৰ নামৰ জেগা আছে। মোৰ হাজবেণ্ডে কৈছে অঞ্জলি লোৱাৰ পিছত ব'লা আমি অঞ্জলি গৌৰীপুৰত যাই পেলাই অলপমান গৌৰীপুৰত তাতে থকা কালী পূজাবোৰ চাই আহোঁ। তো মই কৈছোঁ ঠিক আছে ব'লক। তো গ'লোঁ আমি দুয়ো, মোৰ হাজবেণ্ডৰ বাইকতে মই গৈছোঁ। তাতে কালী পূজাত যেতিয়া আমি ওলাওঁ আৰু গৌৰীপুৰ, আমাৰ যিটো ধুবুৰীৰ পৰা গৌৰীপুৰ যোৱাৰ যিটো ৰাস্তা আছে, সেইটো নিশা হ'লে একদম জয়াল হৈ পৰে। ঘৰবাৰী আছে আশে পাশে, তথাপি জয়াল হৈ পৰে। মেইন ৰাস্তাটো হাই ৰোড, আৰু সেইপিনতে হাই ৰোডৰ লগতে এখন নদী আছে। সেইটো আপোনাৰ মৰা গদাধৰ বুলি কয়। সেই নদীখন আছে, আৰু ইপিনে ৰেল লাইনটো, আৰু ৰেল লাইনৰ ইপিনে কিছুমান মানুহৰ ঘৰ আছে আৰু। তেতিয়া আমি বাইকেদি গৈ আছোঁ, আৰু গদাধৰ নদীৰ এখন আমি শ্মশান তাতে সিপিনেদি ধুবুৰীৰ পৰা গৌৰীপুৰত যাওঁতে সেই দুখন শ্মশান আছে আমাৰ, আৰু এখন শ্মশান অলপমান ধুবুৰীতে মেইন ধুবুৰীতে, আৰু এখন শ্মশান ধুবুৰীৰ পৰা গৌৰীপুৰত যাওঁতে যিটো ৰাস্তা তাতে পায়। তাতে যাওঁতে আমি যেতিয়া বাইকেদি গৈ আছিলোঁ, প্ৰথম ডাঙৰ শ্মশানখন পাৰ হৈ পেলাই ছেকেণ্ড শ্মশানখন পাৰ হ'লোঁ। পাৰ হৈ তাতে আমাৰ এটা ভাঙা নামৰ এডোখোৰা জেগা আছে। তাতে এটা শিৱ মন্দিৰ আছে। চ' আমি মন্দিৰক বাবাক প্ৰণাম জনাই যাত্ৰা কৰি আছোঁ বাইকেদি ৰাতি। তেতিয়া আপোনাৰ 9:30 পাৰ হৈ 9:30 অঞ্জলি দিলোঁ, 10টামান বাজিছে। বাজাৰ পিছত আমি গৈ আছোঁ, যাই থাকোঁতে হঠাৎ তেতিয়া কোনো গাড়ী মটৰ একো নাছিল সেইদিনা। এনেই এন্ধাৰ, অমাৱস্যা প্লাছ এন্ধাৰ, ষ্ট্ৰীট লাইটো নাই, কি অৱস্থা সেইদিনাখন আৰু। তাৰপিছত হঠাৎ দেখা পালোঁ আমাৰ গাড়ীৰ আগত এটা লাখুটি লোৱা বুঢ়ী এজনী আহি আছে। একদম একদম বগা কাপোৰ পিন্ধা, মুখখন দেখা নাই, কিন্তু একো লাখুটিত ভৰ্তি থকা বুঢ়ীবোৰ। তো মই ভাবিলোঁ এই ৰাতি এটা কোন মানুহে ঘৰৰ কোন মানুহে এই বুঢ়ী এজনীক ৰাস্তাত অকলে যাব দিব? লাখুটিত ভৰ্তি খোজকঢ়া বুঢ়ী এজনী, কিমান বয়স হ'ব পাৰে আপুনি দাদা চিন্তা কৰি চাওক। ইমান কম বয়স, বহুত বয়স, আৰু এই বয়সীয়াল মহিলাগৰাকীক কেনেকৈ দিব পাৰে? প্লাছ 90 এজ পাৰ হোৱাৰ নিচিনা বুঢ়ীবোৰ থাকে যে, সেনেকুৱা লাখুটিত ভৰভৰে আমাৰ বাইকৰ আগেদি আহি আছে। তো মোৰ হাজবেণ্ডৰ অলপৰ কাৰণে বাইকত লগা নাই। তো মোৰ হাজবেণ্ডে ক'লে যে
ক'ৰ বুঢ়ী নিজেতো মৰিব আৰু আমাকো মাৰিবি নেকি এনেকৈ মানে ক'লে কৈ পেলাই কোনোমতে বাইকখন কাটি পেলাই সিপিনে লৈ গ'ল। তো মই ভাবিলোঁ বাইকততো বুঢ়ীজনী লগা নাই। 1 মিনিটত মই বুঢ়ী পিছফালে চালোঁ, মই একো নেদেখিলোঁ। মই আচৰিত হৈ গ'লোঁ, এটা মানুহ কেনেকৈ মানে আমি বাইকটো পাৰ হোৱাৰ পিছত 1 ছেকেণ্ডত কেনেকৈ নোহোৱা হ'ব পাৰে। এটা সৰু বাচ্চাও যদি এনেকুৱা হয় দৌৰি পেলাই যাই থকা আমি দূৰৰ যদি ঘূৰি পেলাই চাওঁ তেতিয়া মই দেখা পাম যে বাচ্চাটো দৌৰি আছে। দৌৰি থকা কিন্তু বুঢ়ীজনী ঘূৰি চাই দেখোঁ কি বুঢ়ীজনী নাই। বুঢ়ীজনী না দৌৰিব পাৰে না কি কৰিব পাৰে। লাখুটি দি ফুৰা বুঢ়ী, লাখুটি লৈ ফুৰা বুঢ়ী। তো কেনেকৈ 1 ছেকেণ্ডত নাই হৈ গ'ল। মই হাজবেণ্ডক কথাটো ক'লোঁ। তো মোৰ হাজবেণ্ডে ক'লে হেই বৰ কি ক'ত গৈছে চাগে, ৰাতি আন্ধাৰতো আৰু ক'ত দেখা পালি। মানে তেতিয়া মই ক'লোঁ নহয় হেৰি নাথাকিলে কি হ'ব, বাইকৰ পোহৰ আছে আৰু মোৰ হাতত মোবাইলৰ ফ্লাছ লাইটটো আছে। ফ্লাছ লাইটটোতো জ্বলালোঁ, বাইকৰ পৰা নামিলোঁ, ফ্লাছ লাইট জ্বলালোঁ। তাৰপিছত মানে ফ্লাছ লাইট জ্বলালে মানে সিখিনি মানুহ মানে অলপমান মানে বুজা যায় না, বাইকৰতো আৰু পোহৰ থাকেই। তাতে মানে দেখোঁকে একো নাই। তো মোৰ হাজবেণ্ডকে সেই বাদ দে ক'ৰ বুঢ়ী ক'ত গৈছে বাদ দিয়া এনেকৈ কৈ বাইকতে তো গ'লোঁ। যাই পেলাই আৰু অলপমান গ'লোঁ, মানে 1 কিলোমিটাৰমান গ'লোঁ। যোৱাৰ পিছতো সেই একেই ছেইম বুঢ়ীটো যি দৃশ্য প্ৰথমতে দেখিছোঁ সেই দৃশ্যটো ছেইম আমাৰ বাইকৰ আগতেই আহিছে, মানে খোজকাঢ়ি বাইকৰ আগত আহিছে। তেতিয়া মোৰ হাজবেণ্ডে ভগৱানৰ নাম লৈ পেলাই আৰু কাটিল। তেতিয়া মোৰ হাজবেণ্ডে গম পালে এইটো ভাল বস্তু একো হোৱা নাই আমাৰ লগত। সি মানে তেতিয়া মানে ভগৱানৰ মানে আমাৰ যিটো ধৰ্মৰ মতে আৰু মহাকালকে চিঞৰিছে আৰু ময়ো আমাৰ হনুমান চালিচাটো পাঠ কৰি আৰম্ভ কৰিলোঁ। তাৰপিছত কৰাৰ পিছত বাইকখন ৰখাই পেলাই কৰিছোঁ আমি। তাৰপিছত কৰাৰ পিছত মানে প্ৰথমতে সেইটো নকৰে আপোনাৰ বাইকটো ষ্টাৰ্ট নিদিয়ে। মোৰ হাজবেণ্ড ক'লে আজি চেচ আমি। তেতিয়া মই ক'লোঁ নহয়। তাৰপিছত মই বজৰং বান, হনুমান চালিচা এইবোৰ পাঠ কৰা আৰম্ভ কৰিছোঁ, জোৰে চিঞৰি। তেতিয়া তাৰপিছত অলপমান পিছত সিও মহাদেৱক কৰিলে, নাম চাম ল'লে। তাৰপিছত বাইকখন তাৰপিছত দিছে, তাৰপিছত ষ্টাৰ্ট লগাল। তেতিয়া মোৰ হাজবেণ্ডকো ষ্টাৰ্ট দিছে লগে বহ। তেতিয়া মই সেই জেগাতে বহিলোঁ। বহি সেই একদম পূৰা স্পীডত বাইকখন দিছে আৰু আপোনাৰ মিনিমাম স্পীডত আহি পেলাই আৰু মোক খালি একবাৰ কৈছে পিছফালে ঘূৰি নাচাবি কিন্তু। তেতিয়া মই ক'লোঁ হ'ব। তাৰপিছত এনেকৈ আহি ডাইৰেক্ট ঘৰ আহিহে আমি উশাহ লৈছোঁ। সেনেকুৱা এটা জীৱনত ঘটনা ঘটিলে। এইটো এতিয়া মই কৈছোঁ বহুতে কয় বুঢ়ী হ'ব পাৰে। আৰে বুঢ়ী কেনেকৈ হ'ব পাৰে, আমিতো গম পাওঁ ন এইটো বুঢ়ী মানুহ হ'বই নোৱাৰে। এটা লাখুটি লোৱা বুঢ়ী আগতে 1 কিলোমিটাৰ আগতে দেখা পালোঁ সেই ৰাস্তাটোৰ ছেইম বুঢ়ী আৰু 1 কিলোমিটাৰ পিছত সি কেনেকৈ, আমিতো বাইকেদি গৈছোঁ, এই বুঢ়ীটো কেনেকৈ হ'ব পাৰে, এইটো অসম্ভৱ কথা, এইটো ভূতেই হ'ব। তাৰপিছত পিছত মই এজন মানুহক দেখাইছিলোঁ, আপোনাৰ মৌলবী মানুহ যে, তেওঁক কৈছিলোঁ কথাটো। তেতিয়া তেওঁ কৈছে সেই জেগাটোত বোলে সেই মৌলবী জনাবজন আমাৰ চিনা জানা মানুহ আৰু খুৰা বুলি মাতোঁ। তো খুৰাক কৈছিলোঁ যে এনেকুৱা ঘটনা হ'ল আমাৰ লগত। এতিয়া খুৰাজনৰ ঘৰ সেইখিনিতে খুৰাজনৰ ঘৰ অলপমান আঁতৰত আৰু ৰেল লাইনৰ সেই চাইডেদি। তো খুৰাজনে কয় সেই জেগাখনত তহঁতে কিয় গৈছিলোঁ, মই বুজিছা ৰাতি জেগাখন ভাল নহয় বোলে, এনেকৈ কৈছিল আৰু। যদি আপোনালোকে ভিডিঅ'টো ইমানখিনি চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ এনেকুৱা কিবা কাহিনী আছে যিবিলাক আপোনালোকে আমাক যদি সন্মুখত নাহি শ্বেয়াৰ কৰিব বিচাৰে থ্ৰু ভইচ ৰেকৰ্ডিং, আমাক দিব পাৰে। আমি আমাৰ চেনেলত আপোনালোকৰ ষ্টৰিখিনি দি দিম।